Career class main specific eta power package lu anise jehetu APSC prelims already hoy gol aru APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব June or July so he ক্ষেত্ৰত আমি ইতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ career class এইখিনি package lu আনা হৈছে যত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4 খনকৈ papers per set 4 খনকৈ পেপাৰ থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটে খিনি feedback আপোনালোকে within 48 hours পাব লগতে means guidance এটাও লয়না হৈছে so সম্পূৰ্ণ ৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000 ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package lu ana hoise jo test series aru mains guidance so apnaloke pabo for 15000 right aru jodi apnaloke bhabise je mur GS2 ba GS1 ekhini mur thike ase but moi ethics ba international relations enoko kisman individual subject lobo bisaiso he khettro to apnalokor karone enoko subidha jonok kori 2500 di apnaloke individual subjects khini avail koribo paribo লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই ল তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ জেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning. Good morning, ma'am. Mr. Singha and Vipasha Vanikya. Yes, ma'am. Okay. So, আপোনালোকে মোক শুনি নিশ্চয় পাইছে দেখিও পাইছে Hi, ma'am. Okay. Let me share my screen to you. আমি ডিসকাস কৰি আছিলো কালি প্ৰবিটিৰ বিষয়ে প্ৰবিটি যাৰ মানে মই বুজাইছিলো প্ৰবিটি হৈছে আমাৰ সত্য নিষ্ঠাৰে কাম কৰা যেটো আমাৰ দৰ্শন বা আমাৰ প্ৰবিটি নিজৰে সময়টো যে সকলো সময়তে আমি নিজৰ যি ধৰণে কাম কৰিব লাগে কোনোবাই স্ক্ৰুটিনি কৰিছে নাই কৰা সেই তাৰ কোনো হি কোনো ধৰাবন্ধা আমাক মানে নিয়মত নাৰাখি আমাৰ নিজৰ এথিক্সৰ দ্বাৰা আমি পৰিচালিত হয় সকলো সময়তে আমি একে ধৰণৰ আচৰণ কৰো সকলো সময়তে আমাৰ কনসিস্টেন্টলি আমাৰ যেটি ইন্টিগ্ৰিটি আছে ইন্টিগ্ৰিটি মানে হৈছে যে আমি সকলো সময়তে আমাৰ কনসিস্টেন্সি আমাৰ থিংকিং অন আমি যেনে ধৰণে ভাবিছো আমি যেনে ধৰণে কাৰ্য সম্পন্ন কৰিছো ইয়াৰ লগত এটা ধুনিয়া সম্বন্ধ আমি যি ধৰণে ভাবিছো সেই ধৰণে আমি কথাও ক'ব লাগিব আমাৰ স্পিচ হ'ব লাগিব আৰু সেই অনুসৰি আমাৰ কাৰ্যবিলাক হ'ব লাগিব তেতিয়াহে এজন মানুহৰ মানে প্ৰতি বিশ্বাসও জন্মে মানে মানুহ এজন যদি এনেকুৱা ধৰণৰ হয় যি ভাবে কিবা এটা কয় কিবা এটা কিন্তু কৰে কিবা এটা তেখেতৰ ওপৰত বিশ্বাস মানে জন্মোৱাটো তেখেতৰ কাৰণে মানুহৰ লগত সম্বন্ধ ক্ৰিয়েট কৰাটো বহুত ডিফিকাল্ট হয় বহুত প্ৰবলেমেটিক হ'ব পাৰে নহয় জানো সো এই যেটো প্ৰবিটিৰ কথা আমি আলোচনা কৰি আছিলো আমি জানো যে প্ৰত্যেকজনে তেনেকুৱা কৰিব লাগে কিন্তু বহুত সময়ত আমি এটো দেখিবলৈ পাওঁ যে তেনে ধৰণে বহু সময়ত বহু মানুহে বিহেভ নকৰে ৰাইট সো যেতিয়া বহু মানুহে তেনে ধৰণে বিহেভ নকৰে তেনেহলে আমাৰ গভৰ্ণমেন্টৰো তেতিয়া কিছু কৰণীয় থাকে যে এনেকুৱা এটা সিস্টেম আমি গঢ়ি দিব লাগিব যে প্ৰত্যেকজন মানুহ যদি এজন চৰকাৰী বিষয়া এটা অফিসত এখন চকীত বহে এই চকীখনত তেওঁ যেতিয়া বদলি হৈ যাব বেলেগ এজন আহিব সেইজন একে মৰেল ভ্যালুজ মৰেল প্ৰিন্সিপলস থকা মানুহ নহবও পাৰে তেখেতৰ প্ৰবিটি নাথাকিবও পাৰে কিন্তু এজ আ গভৰ্ণমেন্ট ইনষ্টিটিউচন আমি কি বিচাৰো আমি বিচাৰো এটা অফিসত যেনেকুৱা ধৰণৰ সাৰ্ভিসেস আমি আশা কৰি যাও এজন অফিচাৰ আছে তেওঁৰ ওপৰত ভিত্তি নকৰি সকলো সময়তে সেই সাৰ্ভিসেস খিনি আমি
যাতে লাভ কৰিব পাৰো ঠিক আছে তাৰ কাৰণে আমাৰ এই কিছুমান ব্যৱস্থা আমাৰ গভৰ্ণমেণ্টে বা আমাৰ সিস্টেমটোৱে গঢ়ি দিয়াটো আমি বিচাৰো বা নিশ্চিত কৰাটো আমি বিচাৰো তাতে এক নম্বৰতে আহে প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988 এতিয়া আমি যিকেইটা আইন বা আমাৰ সিস্টেমছৰ বা ৰুলছৰ কথা আমি ডিসকাস কৰিম এইখিনি বস্তু আপোনালোকে নেনো নোটত ধুনীয়াকৈ বনাই ল'ব আৰু এইখিনি বস্তু আপোনালোকৰ মনত থকাটো মুখস্থ থকাটো বহুত ইম্পৰ্টেণ্ট যাতে আপোনালোকে পৰীক্ষাত যেতিয়া এন্টি কৰাপশ্যনৰ ওপৰত এছে আহে GS2 গভৰ্নেন্স ৰিলেটেড কথা আহে বা এথিক্সত আহে এই সকলো বিলাকতে এইখিনি বস্তু আপোনালোকে প্ৰয়োগ কৰি নিজৰ এনসাৰ্স বিলাক সবল কৰিব পাৰিব ঠিক আছে সো এক নম্বৰতে আছে প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988 and the amendments to the act in 2018 so পুৰণি চিফ ভিজিলেন্স কমিশনাৰ মানে CVC বুলি এটা অনুষ্ঠান আছে চিফ ভিজিলেন্স কমিশন বুলি এই অনুষ্ঠানটোৱে আমাৰ দেশত যিমান চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই সমূহে মানে কোনো ধৰণৰ কৰাপশ্যন নোহোৱাকৈ নিকাকৈ কাম কৰিছে নাই ই এক্সামিন কৰি থাকে ঠিক আছে ইয়াৰে এজন ফৰ্মাৰ চিফ ভিজিলেন্স কমিশনাৰ আছিলে এন ভিটল বুলি তেখেতে কি কৈছে তেখেতে এটা উক্তি দিছে যে the first change in the dynamics of the rule of law is the framing of effective laws and rules এটা আমাৰ ডেমক্ৰেসিৰ এটা ইম্পৰ্টেন্ট আধাৰশিলা আধাৰ হৈছে যে আমাৰ রুল অফ ল ডেমক্ৰেসিত থাকিব লাগিব রুল অফ ল মানে কি যে লজ বিলা সকলোৰে কাৰণে একে ধৰণে প্ৰযোজ্য হ'ব আৰু লৰ আগত আইনৰ আগত সকলো মানুহ সমান ঠিক আছে এটা রুল অফ ল মানে ভালকৈ প্ৰযোজ্য হ'বৰ বাবে প্ৰথম বস্তুটো হৈছে যে আমাক তাৰ বাবে ভাল rules আৰু laws লাগিব ভালদৰে laws বিলাক থাকিব লাগিব যে এই যে আমাৰ যিমান laws আছে এইখিনি ভালদৰে effectively applicable হ'ব আৰু laws rules থাকিব লাগিব সেই অনুসৰি ঠিক আছে সেই অনুসৰি prevention of corruption act যিখন আছে যাৰ অধীনত যি ধৰণৰ corrupt official কোনোবাই যদি corrupt practices হাতত লয় কোনোবাই যদি উৎকুচ লয় কোনোবা এজন মানুহ যদি প্ৰলোভিত হয় বেলেগ ধৰণৰ সুবিধাৰ প্ৰতি প্ৰলোভিত হয় এনেকুৱা কিছুমান ব্যৱস্থা এনেকুৱা কিছুমান ডিসিশন লয় যিটোৱে নেকি উচিত নহয় ন্যায় নিদিয়ে সৰ্বসাধাৰণ ৰাইজক ৰাইট হেনেকুৱা যিবিলাক লোক আছে তেখেতসকলৰ কাৰণে যদি শাস্তি বিধান থাকে তেতিয়াহে সেই ধৰণৰ সহজে ম্যানিপুলেটেড হৈ যোৱা সহজে প্ৰলোভিত হৈ যোৱা মানুহবিলাকক ৰোধ কৰিব পাৰি right so prevention of corruption act 1988 incorporates prevention of corruption act 1947 our criminal law amendment act 1952 and section 151 to 165A of IPC ঠিক আছে এই গুটেই কিখন ভাঙৰি লৈছে যেতিয়া এই প্ৰিভেনশ্যন অফ কৰাপশ্যন এখন সংশোধন কৰা হ'ল বা নতুনকৈ গঢ়া হ'ল 1988 পুৰণা Corruption Act 1947 Criminal Law Amendment Act 1952 আৰু IPC section 165 পৰা 165A লৈকে ঠিক আছে ইয়াৰ দ্বাৰা আমাৰ নিশ্চিত কৰা হয় যিবিলাক কৰাপ্ট অফিচিয়েল আছে তেখেতসকলক যাতে আইনগতভাৱে দোষী সাব্যস্ত কৰি উচিত শাস্তি প্ৰদান কৰিব পাৰি ঠিক আছে what crimes are punished by the law এটা ল খণ্ড আছে কিন্তু এই লখনে কোনবিলাক শাস্তিক কোনবিলাক দুখ কৰিলে মানে এজন পাব্লিক সাৰ্ভেন্ট বা এজন সিভিল সাৰ্ভেন্টক শাস্তি প্ৰদান কৰে when a public servant accepts money or gifts over and above their salary in return or for favoring a person in their official duty এটা যদি আপুনি কাইলৈ এজন সিভিল সাৰ্ভেন্ট হয় আৰু আপুনি যদি আপোনাৰ স্যালাৰিত কৈ over and above পইচা বা গিফট একসেপ্ট কৰে তেনে হলেও প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988 ৰ আধাৰত আপুনি দুখী হ'ব আপোনালোকে এই এক্টখন জনাটো বহুত প্ৰয়োজনীয় কাৰণ কি আপোনালোকে নজনাৰ কাৰণেও বহুত ভুল কৰি ল'ব পাৰে কেতিয়াবা
কিন্তু আইনৰ আগত নজনাটো ignorance can never be an excuse in front of law. ঠিক আছে আইনে কেতিয়াও আপুনি নাজানে বুলি সেই কথাটো আপোনাক আপোনাৰ ইনোসেন্স বুলি আপোনাৰ গণ্য নকৰে সেইকাৰণে আপোনাৰ কাৰণে ইম্পৰ্টেন্ট যে আপুনি লটো ভালদৰে জানে When a public servant accepts gifts from a person with whom they have a business or official relationship যদি আপুনি কাৰোবাৰ লগত ৰাখিছে সেইটো এটা আপোনাৰ professional relationship আৰু professional relationshipত আপুনি কোনো ধৰণৰ gift accept কৰিব নালাগে পইচা accept কৰিব নালাগে বা এনেকুৱা ধৰণৰ কোনো আপুনি সুবিধা accept কৰিব নালাগে without paying them ঠিক আছে যদি আপুনি তেওঁ উচিত মূল্য দিয়া নাই সেই অনুসৰি যদি আপুনি পেমেন্ট কৰা নাই তেনেহলে আপুনি সেই তেনেকুৱা কাম কৰিব নালাগে When a public servant is guilty of criminal misconduct such as regularly accepting bribes to favor people during their official capacity যদি আপোনাক এভিডেন্স সহ আপোনাক এটো কৈছে যে আপুনি ৰেগুলাৰলি ব্ৰাইবস একসেপ্ট কৰি আছে তেনেহলে সেইটো ক্ৰিমিনাল মিসকন্ডাক্টত পৰিব ক্ৰিমিনাল মিসকন্ডাক্ট হলে মানে আপোনাৰ ওপৰত যথেষ্ট কঠোৰ শাস্তি প্ৰদান কৰা হ'ব If any person accepts money or gifts in return for influencing a public servant এতিয়া যদি আপুনি public servant এজন হয় আপোনাৰ ঘনিষ্ঠ এজনে যদি আপোনাৰ হৈ bribe to accept কৰিছে আপুনি দৰে accept কৰা নাই কিন্তু বেলেগ এজনক সুবিধাটো দিয়াৰ বাবে এই বেলেগজন মানুহে ইয়ক দিছে তাৰ পিছতে তেওঁৰ দ্বাৰা আপুনি ইদাৰ ইনফ্লুয়েন্স হৈছে বা আপুনি পইচা accept কৰিছে তেতিয়াও এই গোটেই চ্যানেলটো দুষ্ট চক্ৰটো আমাৰ ইহত পৰিব Prevention of Corruption Actত দুখী হিচাপে আপুনি পৰিব ঠিক আছে Any person helping a public servant commit these crimes can also be punished যদি এই ক্রাইম বিলাক সহযোগিতা কোনোবাই আগবঢ়াইছে তেনেহলে সেইজন ব্যক্তিও এই ক্রাইমৰ পার্ট হৈ পৰিব ঠিক আছে According to the recent amendment in the act a person offering the gift or bribe will also be punished আগতে কি আসলে জি ক্রাইম টু কৰিছে তেখেতকে দুখী সাব্যস্ত কৰা হৈছিল কিন্তু এতিয়া কি হৈছে after the 1980 প্ৰথম অৱস্থাত যেতে 1947 ত এক্ট খন আছিল অলপ আগতে আমি কি পঢ়িছিলো যে প্ৰিভেনশন অফ কৰাপশন এক্ট 1988 এ পুৰণা যিখন প্ৰিভেনশন অফ কৰাপশন এক্ট 1947 ইয়াক সংশোধন কৰি তাৰপিছত ক্ৰিমিনাল ল এমেন্ডমেন্ট এক্ট 1952 সেকশন 151 to 165 of IPC so এই পুৰণা যিখন প্ৰিভেনশন অফ কৰাপশন এক্ট 1947 আছিল ইয়াত কি কৰিছিল অকল যিজনে ব্ৰাইব একসেপ্ট কৰে তেখেতকে দুখী সাব্যস্ত কৰা হৈছিল কিন্তু এতিয়া সংশোধন কৰা হল 1980 এক্টৰ এক্ট 88 ৰ এক্ট খনৰ আধাৰত যি উৎকোচ দিব সেইজন ব্যক্তিও সমানে দুখী হিচাপে তেওঁক গ্ৰহণ কৰা হ'ব ঠিক আছে নেক্সট কথাটো হৈছে যে 1940s যিখন এতিয়াৰ এক্ট আছে আগৰ পুৰণি এক্টখনৰ বহুতবোৰ আমাৰ গভৰ্নমেন্ট বা বেলেগ বেলেগ অফিচিয়েলস বিলাকক বাদ পৰি গৈছিল কিন্তু এইখন যেটো 1988 ৰ এক্ট আছে তাত বহুত বিলাক এনেকুৱা গভৰ্নমেন্ট সেন্ট্রাল গভৰ্নমেন্টৰ হক ইউজিসিৰ হক প্ৰফেসৰ সায়েন্টিস্ট এমপিস এমএলএও যি পাব্লিক সার্ভিস দি আছে বা এনেকুৱা এটা অনুষ্ঠানত কাম কৰি আছে যিটো অনুষ্ঠানে কোনোবা প্ৰকাৰে নহয় কোনোবা প্ৰকাৰে গভৰ্নমেন্টৰ সাহায্য লাভ কৰিছে তেনেহলে সেইজন মানুহকো যেনেকৈ ধৰিল বেংকৰ এমপ্লয়ি nationalized banker employee so he homo employeesoko ki koa hobo government public servant boli koa hobo public servant boli teolokeo he jitu hongya ase he hongyar bhitor pori jabo aru তেখেত সকলে যদি কোনো ধৰণে এনেকুৱা ধৰণৰ মানে কামত লিপ্ত হয় তেতিয়া হলে তেখেত সকলৰ ওপৰত এই যিখন 1980 এক্ট 8 ৰ এন্টি কৰাপশন এক্ট আছে এই প্ৰিভেনশন অফ কৰাপশন এক্ট PCA বুলি আপোনালোকে মনত ৰাখিব পাৰে এই PCA খন তেওঁলোকৰ ওপৰতো ধাৰ্য হ'ব ঠিক আছে এতিয়া ইয়াৰ এই পাৰ্টিকুলাৰ PCA খন 2018 ত কিছুমান সংশোধন কৰা হৈছে ঠিক আছে ইয়াত কি কৈছে যে সেকশন 8 ৰ আধাৰত ওকে জি ব্ৰাইব দিব বা ব্ৰাইব প্ৰমিস কৰিব তেখেতকো কৰাপ্ট বুলি
ধাৰ্য কৰা হ'ব এতিয়া আমি ইয়াৰ আগতেও কথা পাতিছো যদি আমি আমাৰ দেশখন সলনি কৰিবলৈ হয় তেনেহলে অকল লজ আৰু ৰুলছেৰে আমি গোটেইখিনি বস্তু চেঞ্জ কৰিব নোৱাৰো আমি সোসাইটিৰ কিছুমান ষ্ট্ৰাকচাৰেল চেঞ্জেছ আনিব লাগিব সোসাইটিৰ ষ্ট্ৰাকচাৰেল চেঞ্জেছ মানে কি হয় মানে সোসাইটিখনে কেনেকুৱা ধৰণে বিবেচনা কৰে সোসাইটিয়ে কোনবোৰ বস্তু একচেপ্ট কৰে কোনবিলাক বস্তু একচেপ্টেন্স আছে সোসাইটি একচেপ্ট কৰিছে বা সোসাইটি লেজিটিমেট বুলি কৈছে ৰাইট লেজিটিমেসি মানে হৈছে স্বীকৃতি দিয়া ঠিক আছে বা গ্ৰহণযোগ্যতা যাৰ আছে এতিয়া সোসাইটি যদি আমাৰ সোসাইটিখনে যদি কাৰাপ্ট মানুহবিলাকক যদি উচ্চ স্থানত ৰাখে কাৰাপশনটো এইটোৱে হয় বুলি আমাৰ জীৱনৰ মানে এটা মানে উতপ্ৰোতভাৱে জড়িত এটা বস্তু বুলি যদি আমি গণ্য কৰো এটা লাইফষ্টাইল বুলি আমি গণ্য কৰো তেনেহলে আমি কেতিয়াও এই ধৰণৰ বস্তুবিলাক একো শাসনবিলাকৰ পৰা একো ব্যৱস্থাৰবিলাকৰ পৰা কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰো ইয়াৰ কাৰণে কৰিব লাগিলে আমি কি কৰিব লাগিব আমি ভাবিব লাগিব কেনেকৈ এই যিবিলাক বস্তু আছে আমি মানে আমাৰ সমাজৰ পৰা আমি উলিয়াই আনিব পাৰো তাৰ কাৰণে সমাজে ইয়াক স্বীকৃতি দিব নালাগিব ৰাইট আৰু সেই কাৰণে এই যেটো মানে প্ৰিভেনশন অফ কৰাপশন এক্টৰ মানে বাৰে বাৰে সংশোধন কৰা হৈছে এই সোসাইটিটো কেনেকুৱা ধৰণে আমাৰ গোটেই সমাজক বা প্ৰত্যেকটো মানুহ যি ইয়াত জড়িত হৈ আছে তাক প্ৰত্যেকটো মানুহকে যাতে শাস্তি প্ৰদান কৰিব পাৰি তাৰ প্ৰতি এই ব্যৱস্থাখিনি লোৱা হৈছে তাৰে এটা এই সেকশন 8 টো সংশোধন কৰা হৈছে যাক কি কোৱা হৈছে the offense of giving a bribe has been explicitly recognized তাৰ মানে যদি যি ব্ৰাইবটো দিছে এই ব্ৰাইবটো দিয়া মানুহজনক বা প্ৰমিস কৰা মানুহজনকো এই মানে সংশোধনৰ আধাৰত তেখেতকো দোষী সাব্যস্ত কৰা হ'ব ঠিক আছে ইয়াৰ লগতে কিছুমান সংশোধনো আনা হৈছিল যেনেকৈ প্ৰটেকশন অফ অনেষ্ট বিউৰোক্ৰেটছ এটা কেতিয়াবা অনেষ্ট বিউৰোক্ৰেটছৰ ওপৰতো কোনোবা এলিগেশনৰ ওপৰত যদি এলিগেশন আনি থাকে তেখেতে নিজৰ কামবিলাক মানে অনেষ্টলি সম্পন্ন কৰাত তেখেতৰ প্ৰবলেম হ'ব পাৰে ঠিক আছে এইখিনিৰ লকে আপোনালোকে বুজি পাই আছে নে হয় মেম বুজি আছো হয় যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে আপোনালোকে ক্লাছৰ মাজতো মেম কাইন্ডলি give me a second give me a minute মই এইটো প্ৰশ্ন সুধিব বিচাৰিছো বুলি আপোনালোকে সুধিব পাৰে ওকে এতিয়া কিছুমান অনেষ্ট বিউৰোক্ৰেটছো এইখিনি সময়ত মানে কিছু কুচক্ৰৰ শিকাৰ হৈ যাব পাৰে তাৰ কাৰণে কিছুমান সংশোধন অনা হৈছিল amendments in sections 13 17 আৰু 19 ইয়াত কি কৰিছিল যে এই সিঙ্গল ডাইৰেক্টিভৰ কথাটো আনা হৈছিল সিঙ্গল ডাইৰেক্টিভ মানে কি হয় যে যদি এজন সৰকাৰি বিষয়াৰ ওপৰত আপুনি এলিগেশন আনিছে আৰু ইনভেষ্টিগেশন কৰিব বিচাৰিছে যদি সিবিআই ইনভেষ্টিগেশন কৰিব বিচাৰিছে আৰু সেই পাৰ্টিকুলাৰ মানুহজন জয়েন্ট সেক্ৰেটাৰী ৰেংকৰ মানে আমি ডিস্ট্ৰিক্টত ডিসি ৰেংকত বুলি ভাবিব পাৰো এই ডিসি ৰেংকৰ বা ডিসি ৰেংকৰ ওপৰৰ যদি এজন ব্যক্তিৰ ওপৰত যদি কিবা এলিগেশন আহিছে আৰু সিবিআই ইনকুৱাৰী কৰিব বিচাৰিছে তেনেহলে এই ব্যক্তিজনৰ ওপৰৰ যি কন্ট্ৰোলিং অথৰিটি আছে তেওঁৰ পৰা পাৰমিশন ল'ব লাগিব prior approval of the government necessary হয় even to conduct a preliminary inquiry ঠিক আছে প্ৰিলিমিনাৰী ইনকুৱাৰী এটা কৰাৰ আগতেও ডিসিৰ পৰা অনুমতি ল'ব লগা এটা কিছু মানে ব্যৱস্থা আনি দিছিলে ঠিক আছে যাতে হকে বিহকে গভৰ্ণমেন্ট সাৰ্ভেন্টছৰ ওপৰত কৰাপশনৰ চাৰ্জ লগাই দিম বুলি কৈ তেখেতসকলৰ ওপৰত কিছু কু ব্যৱস্থা যাতে মানে অনেষ্ট এজন অফিচাৰৰ ওপৰত যাতে তেখেতে সাৰ্ভিস ডেলিভাৰী দিয়াত কোনো ব্যাঘাত জন্মাব নোৱাৰে ঠিক আছে কিন্তু এই যেটো সিস্টেম আছিলে ইয়াৰ ওপৰত এখন পিআইএল দাখিল কৰিলে ডক্টৰ সুব্ৰমণ্যম স্বামীয়ে ঠিক আছে সুব্ৰমণ্যম স্বামীয়ে ক'লে যে মানে পিআইএল ক'লে যে এটোটো এটা উচিত ব্যৱস্থা নহয় যে অকল জয়েন্ট সেক্ৰেটাৰী ৰেংকৰ ওপৰৰ অফিচাৰৰ কিয় এই পাৰ্টিকুলাৰ প্ৰিভিলেজটো দিয়া হয় এটোটো ৰুল অফ ল মানে সকলোৰে কাৰণে লটো সকলোৰে একে ধৰণে প্ৰযোজ্য হ'ব বা আৰ্টিকল 14
মানে ইকুৱেলিটি অফ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ লজ এইটো দেখোন সকলোৰে কাৰণে ইকুৱেলি আমি হোৱাটো তেনেহ'লে দেখিবলৈ পোৱা নাই চ' ইয়াৰ কাৰণে সেইকাৰণে এইটো কথা পিছত এই পাৰ্টিকুলাৰ ক্লজটো উঠাই দিয়া হৈছিলে কিন্তু আগেন এইটো পুনৰবাৰ আকৌ অনা হৈছিলে যে এইটো বুলি বিশ্বাস কৰি যে ই কিছু কিছু ক্ষেত্ৰত আমাক কিছু মানে অফিচাৰ্ছক আকৌ প্ৰটেকশ্যন দিয়াত সহায় কৰে ঠিক আছে Please note that this issue not only is related only to the stage of preliminary inquiry into a complaint of corruption against senior officers. The requirement under Section 197 of the CRPC, Criminal Procedure Code, and Section 19 of the Prevention of Corruption Act that no court shall take cognizance of a case against the public servant until competent authority gives sanction for prosecution stands intact. ঠিক আছে এটো অকল প্ৰিলিমিনাৰী ইনকুৱাৰী কাৰণেহে কিন্তু তাৰ পিছৰ ইনভেষ্টিগেটিভ ষ্টেজেছৰ ক্ষেত্ৰত যদি এনাফ এভিডেন্স আছে CBI ওচৰত বা এন্টি কৰাপশ্যন বডিজ বিলাকৰ ওচৰত তেনেহলে কোনো ধৰণৰ স্যাংশনিং অথৰিটিৰ পৰা কোনো ধৰণৰ হেয়া ল'ব নালাগে অনুমতি ল'ব নালাগে সো CBI বিগিন কৰিবলৈহে সেই কথাটো ধাৰ্য কৰা হৈছিলে ঠিক আছে Next, ইয়াৰ লগতে আহে Right to Information Act 2005. এতিয়া Right to Information Act আমি জানো যে Prevention of Corruption ক্ষেত্ৰত এখন বহুত জৰুৰী আৰু বহুত কাঢ়া আইন হয় আপোনালোকে সকলোৱে জানেনে RTI বিষয়ে Right to Information Actৰ বিষয়ে ইয়াৰ দ্বাৰা আপোনালোকৰ কি আপোনালোকে অধিকাৰ পায় কেনেকুৱা ধৰণৰ অধিকাৰ আপুনি পাব পাৰে RTI দ্বাৰা আপুনি যিকোনো এটা পাব্লিক অফিচত গৈ পেলাই আপুনি কোৱেৰি কৰিব পাৰে কোৱেশ্চনছ কৰিব পাৰে simple questions কৰিব পাৰে যে এই পাৰ্টিকুলাৰ যেটো স্কিম চলি আছে ইয়াৰ টোটাল ফান্ডস কিমান হয় ইয়াক স্যাংশন কেনেকুৱা ধৰণে কৰা হৈছিলে এই স্কিমটো ইমপ্লিমেন্ট কৰাৰ কাৰণে যিবিলাক পাৰ্টিজ আহিছে তেখেতসকলে কেনেকৈ এই কন্ট্ৰাক্টস বিলাক লাভ কৰিছে বিডিং কেনেকুৱা ধৰণে হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে কৰিব পাৰে কাক কৰিব পাৰে এজন অফিচাৰ থাকে পাব্লিক ইনফৰমেশন অফিচাৰ বুলি ঠিক আছে পাব্লিক ইনফৰমেশন অফিচাৰ প্ৰত্যেকটো অফিচতে থাকে আৰু এই পাব্লিক অফিচাৰ জনে আপুনি কৰা কোৱেশ্চনছ বিলাকৰ 30 ডেজৰ ভিতৰত উত্তৰ দিবই লাগিব আৰু 30 ডেজৰ ভিতৰত যদি উত্তৰ নিদিয়ে তেতিয়া কি হ'ব তেতিয়া আপুনি সেই কোৱেশ্চনটো আপোনাৰ যিবিলাক কোৱেশ্চনছ আছে এপিল কৰিব পাৰিব এপিলেট বডিৰ ওচৰলৈ গুচি যাব আৰু এই যিজন নেক্সট PIOৰ ওপৰত যিজন অফিচাৰ থাকে তেখেতৰ ওচৰত এই PIO জনে এক্সপ্লেইন কৰিব লাগিব তেওঁ স্ক্ৰুটিনিত আহি যাব লাগিব যে তেওঁ কিয় এই ইনফৰমেশন খিনি সঠিক সময়ত যুগুতাব নোৱাৰিলে ঠিক আছে সো কোৱেশ্চনেবল হৈ যায় জবাবদিহি হৈ যায় আমাৰ পাব্লিক অফিচিয়েলছ বিলাক ঠিক আছে ইয়াৰ দ্বাৰা আমি কি পাওঁ আমি সিস্টেমটো ট্ৰান্সপাৰেন্সি পাওঁ আমি ধুনিয়াকৈ চাব পাৰো যে কামবিলাক কেনেকুৱা ধৰণে হৈ আছে কেনেকুৱা ধৰণে আগবাঢ়িছে প্ৰত্যেকটো স্টেপ আমি নিজেই স্ক্ৰুটিনি কৰিব পাৰো ৰাইট সো এই বস্তুটো আমাৰ সুপ্ৰিম কোৰ্টে আৰ্টিকল 19 এক্সপ্লেইন কৰাত এটা পাৰ্টিকুলাৰ কেস আছিলে মিনিষ্ট্ৰি অফ ইনফৰমেশন এণ্ড ব্ৰডকাষ্টিং ভাৰ্চেছ ক্ৰিকেট এছ'চিয়েশ্যন 1995 তাত এইটো কথা উল্লেখ কৰিছিলে যে আৰ্টিকল 19ৰ আধাৰত যিবিলাক আমি ফ্ৰীডম পাইছো যিবিলাক অধিকাৰ পাইছো তাত ৰাইট টু ইনফৰমেশনো আহে আৰু সেই অনুসৰি 2005ত এই ৰাইট টু ইনফৰমেশন এক্টখন অনা হ'ল যিটোৱে নেকি আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছে ঠিক আছে আৰু এইবিলাক এক্টৰ দ্বাৰা প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট হওক আমাৰ ৰাইট টু ইনফৰমেশন এক্ট হওক এই এক্ট বিলাকৰ দ্বাৰা এই আইন বিলাকৰ দ্বাৰা আমাৰ যেটো প্ৰবিটি আছে যে সকলো সময়তে আমি যদি পাব্লিক অফিচ এটাত যাওঁ
সকলো সময়তে যিজন অফিচাৰ বহি আছে তাত ভিত্তি কৰি নহয় ভাল অফিচাৰ বেয়া অফিচাৰ নহয় সিস্টেমটো এনেকুৱা ধৰণে হৈ পৰিছে যে এজন অফিচাৰে এনেকুৱা ধৰণে কাম কৰিবলৈ বাধ্য তেওঁ নিজৰ ভ্যালুজ আছে নাই প্ৰিন্সিপলস কেনেকুৱা হয় মোৰালিটি কেনেকুৱা হয় হেতু ওপৰত নিৰ্ভৰশীল হৈ নাথাকে ঠিক আছে সো নেক্সট যিখন আইন হৈছে সেইখন আইন হৈছে হুইসেল ব্লোৱাৰ্স প্ৰটেকচন এক্ট 2014 বহুত মানে কম্পেয়াৰেটিভলি এখন নতুন আইন এতিয়া হুইসেল ব্লোৱাৰ মানে কি হয় হুইসেল ব্লোৱাৰ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে দেখিছে যে এটা ক্ৰাইম হৈ আছে সেই ক্ৰাইমটো হৈ থকাৰ কাৰণে তেখেতে গৈ ৰাইট অথৰিটিক ৰিপৰ্ট কৰিছে বা ইনফৰ্ম কৰিছে এতিয়া বহু সময়ত এনেকুৱাও দেখিবলৈ পোৱা যায় যিজনে ৰিপৰ্ট কৰে ক্ৰাইমটো যিজনে এই মানে বস্তুটোৰ ইনফৰ্মাৰ হিচাপে কাম কৰে তেখেতৰ ওপৰতে যিসকলে দুখী হয় তেখেতসকলে এই ধৰণৰ ব্যক্তিবিলাকৰ ওপৰত চাপ পেলাবলৈ চেষ্টা কৰে তেখেতসকলক ভয় ভাবুকি দিবলৈ চেষ্টা কৰে বহু সময়ত এনেকুৱা উদাহৰণ আছে যে তেখেতসকলে মৃত্যুৰ পৰ্যন্ত মৃত্যুকো হাবতি ল'বলগীয়া হৈছে সো হুইসেল ব্লোৱাৰ্স প্ৰটেকচন এক্ট খন এনেকুৱা এখন আইন যাৰ আধাৰত আমাৰ হুইসেল যিসকলে মানে ক্ৰাইমটো আঙুলিয়াই দিয়ে তেখেতসকলক প্ৰটেকচন দিয়াৰ ব্যৱস্থা কৰে ঠিক আছে সো ইয়াৰ দ্বাৰা আমি কি হয় আমি পাব্লিক সাৰ্ভেন্টস সকলৰ একাউন্টেবিলিটি এনশিওৰ কৰিব পাৰো আৰু হুইসেল ব্লোৱাৰ্স বিলাকক ভিকটিম হিচাপে থিয় নকৰাই তেখেতসকলক প্ৰটেকচন দিব পাৰো ইয়াৰ আধাৰত যিসকল হুইসেল ব্লোৱাৰ্স আছে তেখেতসকলে পুলিচ প্ৰটেকচনো লাভ কৰে তেখেতসকলে পুলিচ প্ৰটেকচনৰ লগতে যেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব পাৰে ইনসেন্টিভ লাভ কৰিব পাৰে সেই গোটেইখিনি ব্যৱস্থা কৰা হৈছে ঠিক আছে to provide competent and independent authority or mechanism that receives such information যাতে এটোও কথা কোৱা হৈছে যে যিসকল হুইসেল ব্লোৱাৰ্স আছে তেখেতসকলৰ প্ৰটেকচনৰ কাৰণে তেখেতসকলৰ আইডেন্টিটিও লুকাই ৰাখা হ'ব তেখেতসকলে কোনে আহি পেলে কেতিয়া এই ইনফৰমেশনটো দিছে সেই ইনফৰমেশনটো কাকো জনোৱা নহব ঠিক আছে যাতে যিসমূহ হুইসেল ব্লোৱাৰ্স আছে তেখেতসকল ইনসেন্টিভাইজ হয় কম্পিটেন্ট বা ইন্ডিপেন্ডেন্ট অথৰিটি সেই ইনফৰমেশন খিনি দিব পাৰে ঠিক আছে সো defining who a whistleblower is the law goes beyond government officials who expose corruption and come across in their work it includes any person or non-governmental organization so অকল আপুনি নিজৰ অনুষ্ঠানটোত আছে আপুনি এজন বেলেগ দ্বিতীয় এজন বিষয়াক দেখিছে যে কৰাপশন কৰি আছে আপুনি সেই অনুষ্ঠানটোত থকাৰ কাৰণেহে সেই ব্যৱস্থাটো বা হুইসেল ব্লোৱাৰ হিচাপে কাম কৰিব পাৰিব হেতু লিমিটেড নহয় যিকোনো ব্যক্তি এজনে যদি দেখিছে যে এনেকুৱা ধৰণৰ কৰাপ্ট প্ৰেক্টিসেস চলি আছে গৈ পেলে ৰাইট অথৰিটিত সেই কৰাপশনৰ ইনফৰমেশন খিনি দিব পাৰে আৰু সেই আমাৰ অথৰিটিয়ে এই গোটেই ব্যৱস্থা ল'ব যাতে তেখেতৰ আইডেন্টিটিটো ৰিভিল নহয় ঠিক আছে কাৰণ কি ৰিভিল হোৱাৰ লগে লগে এজন হুইসেল ব্লোৱাৰৰ ওপৰত আক্ৰমণ চলিব পাৰে তেখেতক বিভিন্ন ভয় ভাবুকি দিব পাৰে ৰাইট সো এই ধৰণৰ ব্যৱস্থাৰ দ্বাৰা যিবিলাক ইনফৰ্মাৰছ হয় যিবিলাক ৰিপৰ্টাৰছ হয় তেখেতসকলকো আমি প্ৰটেক্ট কৰিব পাৰো তেখেতসকলকো আমি ইনসেন্টিভাইজ কৰিব পাৰো ঠিক আছে সো পুলিচ প্ৰটেকচন আৰু পিনেলাইজ কৰিব যি তেওঁলোকক ভিক্টিমাইজ কৰিব পাৰে যদি কোনোবাই তেখেতক ভয় ভাবুকিয়ে দিছে তেখেতসকলৰ ওপৰত উচিত ব্যৱস্থা লোৱাৰ এই আইনখনে ব্যৱস্থা ৰাখিছে ঠিক আছে there have been multiple instances of threatening harassment or even murder of numerous whistleblowers in the country for example the murders of Shanmugam Manjunath Satyendra Dubey Lalit Mehta এনেকুৱা ধৰণৰ কিছুমান লোক আছে যি মৃত্যুৰ পৰ্যন্ত হাবতিব লগিয়া হৈছিলে কাৰণ কি তেখেতসকলে হুইসেল ব্লোৱাৰ হিচাপে কাম কৰিছিলে ঠিক আছে ডাঙৰ ৰেকেট ফাদিল কৰিছিলে ঠিক আছে এতিয়ালৈকে আমি কোনকেইটা এক্ট এতিয়ালৈকে ডিসকাস কৰিলো ক'ব পাৰিবনে কৰাপশনৰ এগেইনষ্টত কোনকেইখন আইন আছে যাৰ দ্বাৰা আমি কৰাপশন কমাই আনিব পাৰো Prevention of Corruption Act 1988
Yes, Prevention of Corruption. RTI Criminal Law Amendment Act. Criminal Law Amendment 2 কৰি পেলাই PCA খন গঠন কৰা হৈছিলে। ঠিক Right আছে? to Information Act. Yes, Right to Information Act. আৰু Whistleblower এইমাত্ৰ আমি Protection Act. Whistleblower Protection Act 2014. Absolutely. Whistleblowers Protection Act 2014. So আপোনালোকে date wise এই আইন কেইখন মনত ৰাখিব যাতে আপোনালোকে উচিত সময়ত সেইখিনি লিখিব পাৰে। ঠিক আছে? So এই Whistleblower Protection Act আধাৰত কিছুমান বস্তু ইয়াৰ আধাৰত নপৰে যেনেকে RTI ক্ষেত্ৰতো আমি ডিসকাস কৰোতে কথা পাতিছিলো কিছুমান পাৰ্টিকুলাৰ বস্তু আমি ইনফৰমেশন বিলাক উলিয়াই আনিব নোৱাৰো যদি অফিচিয়েল সিক্ৰেটছত সেইবিলাক বস্তু পৰে কোনবিলাক ক্যাটেগৰীৰ বস্তু যেনেকে ইকোনমিক সাইন্টিফিক ইন্টাৰেষ্ট and for the security of India. আমাৰ দেশৰ যদি সুৰক্ষাৰ ক্ষেত্ৰত যদি কিছুমান বস্তু প্ৰয়োজনীয় বস্তু হয় সেইখিনি বস্তু আমি সেইখিনি ক্ষেত্ৰত whistleblower act কোনো কাম নকৰে কাৰণ কি এইখিনি বস্তু বহুত ক্লোজ ডোৰছত হয় এইখিনি বস্তু ক্লোজ ডোৰছত হোৱাটো প্ৰয়োজনীয় হয় কাৰণ কি নহলে আমাৰ শত্ৰু দেখে এই বস্তুবিলাক এই ইনফৰমেশনটো লৈ পেলাই আমাৰ ওপৰত বেয়াকৈ মানে চক্ৰান্ত কৰিব পাৰে বা প্ৰভাৱ পেলাব পাৰে ঠিক আছে ক্যাবিনেট প্ৰসিডিংছ বিলাক কেনেকুৱা ধৰণে হৈছে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ফিডুচিয়াৰী এক্টিভিটি এইবিলাক বস্তু যেনেকৈ RTI এক্টৰ আধাৰত নাহে ঠিক তেনে ধৰণে আমাৰ whistleblower এক্টৰ আধাৰতো এইবিলাক বস্তুৰ পৰা এইবিলাক বস্তু বাদ পৰি যায় ঠিক আছে কিন্তু এই এমেন্ডমেন্ট বিলে কি কৰা হৈছিল এমেন্ডমেন্ট বিলটোৱে এই ধাৰ্য কৰা হৈছিল যে এইটোৱে এই ইমিউনিটিটো যেটো প্ৰটেকচন দিয়া হৈছে অফিচিয়েল সিক্ৰেট এক্টক এটো ৰিমুভ কৰিব বুলি কিন্তু এইটোৱে এতিয়াও ৰাজ্যসভায় পাস কৰা নাই ৰাজ্যসভায় পাস কৰা নকৰাৰ অৰ্থ এইটোৱে হৈছে যে আমাৰ ন্যাশনাল সিকিউৰিটি এইটোৱে ভাবুকি দি দিব পাৰে কোনোবা এটা সময় ঠিক আছে কিন্তু এটো আকৌ বহুত কন্ট্ৰোভাৰ্সি এটো কাৰণে হয় যে এই ক্লোজ ডোৰছৰ ভিতৰত যিবিলাক কাম হৈ থাকে তাতো কিতিয়াবা আমি বহুত সময় কি দেখিবলৈ পাও কৰাপশন দেখিবলৈ পাও ঠিক আছে কিন্তু সেই কৰাপশন বিলাক কেনেকুৱা ধৰণে ডিল কৰা হয় আমাৰ আমি জ্ঞাত নহয় so further to ostensibly bring the Whistleblowers Act in line with RTI amendment bill says that complaints by whistleblowers containing information which would prejudicially affect the sovereignty, integrity, security, economic interest of the state shall not be inquired into. যেনেকে RTI সেইখিনি বস্তু ইনকোয়াৰি কৰাৰ পৰা বিৰত থাকে Whistleblowers Actৰো সেইখিনি মানে সেই অনুমতি দিয়া নহয় ঠিক আছে Next important আইনখন হৈছে Prohibition of Benami Property Transaction Act 1988 and its amendment of 2016. Benami property. আপোনালোকে জানেনে বেনামি প্ৰপাৰ্টি মানে কি হয় কেতিয়াবা শুনিছেনে বেনামি প্ৰপাৰ্টি মানে আধাৰত কাৰোবাক গ্ৰেপ্তাৰ কৰা হৈছে বা তেখেতৰ প্ৰপাৰ্টি কনফিস্কেট বা চৰকাৰে কাঢ়ি লৈছে এতিয়া এই পাৰ্টিকুলাৰ আইনখনে বেনামি প্ৰপাৰ্টি কি হয় হেতুকো ডিফাইন কৰিছে যদি ধৰি লওক আপুনি এজন ব্যক্তি আপুনি সিলিং এক্টখন কালি আমি ডিসকাস কৰিছিলো সিলিং আইনখন সিলিং আইনখনে কি বুজায় ল্যান্ড সিলিং আইন এখন আছে নহয় নহয় জানো এই সিলিং এক্টখনে কি বুজায় এই আইনখনৰ কি লিখা আছে ম্যাম কালি যেটা আপনি কইছে তা মানে সেই অনুপাতে মানে এজন কৃষক খেতিয়কে 40 বিঘালৈ মাটি ৰাখিব পাৰিব absolutely আৰু এনেকে কিছু মানে হেৰি আছে মানে নিয়ন্ত্ৰণত ৰখাৰ কাৰণে মানে কৃষকসকলক অলপ মাটিৰ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে নিয়মটো বনাই দিছে হয় আপুনি ঠিকে ধৰিছে কিন্তু অকল কৃষকসকল নহয় একচুয়ালি কৃষকসকলক আমি মাটি দিব লাগে ঠিক আছে বহু সময়ত আমি শেয়াৰ ক্ৰপাৰ্ছৰ বা তিন কাঠিয়া সিস্টেমৰ নিচিনা আমি বস্তুবিলাক চাও যেনেকে আধি দিয়া মানে আমাৰ বেছিভাগ সংখ্যক লোক আজিৰ দিনত অসমীয়া লোকে আমাৰ খিলঞ্জীয়া লোকে বহু আমি এনেকুৱা উদাহৰণ দেখিবলৈ পাইছো য'ত তেখেতসকলে নিজে খেতিটো নকৰে আধি দি দিয়ে য'ত আধা মানুহ যিসকল লেবাৰাৰ্ছ আছে তেখেতসকলে আধা পায় আৰু বাকীখিনি ল্যান্ড ওনাৰক দিয়ে এতিয়া
সেই সিস্টেমটোত কি প্ৰব্লেম হয় যিজন লেবাৰ থাকে তেখেতসকলে উচিত মূল্য নাপায় টেনেন্ট হিচাপেহে তেখেতসকলে কাম কৰে ঠিক আছে আৰু ডাঙৰ ডাঙৰ মাটিৰ মালিকবিলাক তেখেতসকলে কোনো ধৰণৰ কৃষিৰ লগত জড়িত নাথাকাৰ সত্ত্বেও তেখেতসকলে সেই ডাঙৰ ডাঙৰ মাটিবিলাক লৈ পেলাই থাকে এটা যেতিয়া জামিনদাৰী আছিলে আমাৰ এটা সময় জামিনদাৰী সিস্টেম আছিলে তেতিয়া কি হৈছিলে বহুত ডাঙৰ ডাঙৰ লাৰ্জ ট্ৰেক্টস অফ ল্যান্ড এজন মানুহৰ ওচৰত আছিলে নহয় জানো এতিয়া সেই তেনেকুৱা ধৰণৰ আমি জানো যে ইকনমিৰ ক্ষেত্ৰত ল্যান্ড লেবাৰ এন্ড ক্যাপিটেল এই তিনটা বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু ঠিক আছে এটা ল্যান্ডটো এটা ইম্পৰ্টেন্ট এটা কমোডিটি হয় এটো যদি অকল কেজনমান মানুহৰ ওচৰতেহে থাকে তেনেহলে আমি কেতিয়া সোশ্যাল জাস্টিস সমাজ কল্যাণ কেতিয়া আমি সাধিব নোৱাৰিম ঠিক আছে আমি যদি বৈষম্য দূৰ কৰিবলৈ হয় তেনেহলে আমি প্ৰপাৰ্টিজ বিলাক ল্যান্ডেড প্ৰপাৰ্টিজ বিলাক ইকুৱেল ডিস্ট্ৰিবিউশন কৰাত আমি বিচাৰ কৰিব লাগিব সেই কাৰণে এই ল্যান্ড সিলিং এক্টখন আনা হৈছে এতিয়া আমি বহুতেই জানো এটা সময়ত যদি মানুহে পলিটিক্যালি বহুত ষ্ট্ৰং হয় তেখেতে বহুত ডাঙৰ ডাঙৰ মাটিবাৰী সম্পত্তি কৰে কিন্তু এইটো জানো উচিত হয় আৰু যদি এখন সিলিং নাথাকে তেনেহলে তেনেকুৱা ধৰণৰ মানুহে ক্ৰয় কৰিব পাৰে বুলি গোটেই ল্যান্ড বিলাক ক্ৰয় কৰি এফালৰ পৰা লৈ যাব হয়নে ফৰ এক্সাম্পল আম্বানীৰ আজিৰ দিনত বহুত পইচা আছে হয়নে যদি তেখেতৰ যদি এই তেখেতৰ ওপৰত যদি সিলিংখন নাথাকিলেহেঁতেন তেখেতে গোটেই যদি ভাৰতবৰ্ষখনক কিনি ললেহেঁতেন গোটেই ভাৰতবৰ্ষৰ ল্যান্ড কিনাৰ মেবি কাইলৈ তেখেতৰ সেই পজিশন থাকিবও পাৰে বা আজিও থাকিব পাৰে কিন্তু আমাৰ কাৰণে উচিত হবনে ইয়াত থকা সকলোৰে কাৰণে উচিত হবনে সেইটো বস্তু নহব মেম নহব ৰাইট সো এই সিলিং এক্টখন হেতু কাৰণে আনা হৈছিল যাতে আমি যদি 40 বিঘা যেনেকৈ আপুনি এগ্ৰিকালচাৰ ল্যান্ডৰ উদাহৰণটো দিছে 40 বিঘাতকৈ যদি কোনোবা এজন মানুহৰ ব্যক্তিয়ে যদি ইয়াতকৈ বেছি লবলৈ চেষ্টা কৰিছে তেনেহলে এই বাকিখিনি ল্যান্ড গভৰ্ণমেণ্টে কনফিস্কেট কৰি দিব পাৰিব আৰু তাৰ মানে গভৰ্ণমেণ্টে কাঢ়ি ল'ব পাৰিব আৰু তাৰ কাৰণে সেই ব্যক্তিজনক কোনো ধৰণৰ কম্পেনসেশনও দিব নালাগে ঠিক আছে এইখন কিন্তু এখন ডাঙৰ আইন এখন যেতিয়া লাগু কৰা হৈছিল বিভিন্ন সময়ত মানুহে মানে কোৰ্টত বিভিন্ন বহুত ডাঙৰ ডাঙৰ মানুহৰ কেसेছ ফচিব ধৰিছিল ঠিক আছে এতিয়া এই সিলিংখন লগাই দিয়াৰ কাৰণে মানুহে সদায় লৰ খুৰুঙা বিচাৰি নুফুৰে জানো কেনেকৈ লৰ ভাঙিব পাৰি কিছুমান দুষ্ট চক্ৰই ৰাইট সো কিছুমান এনেকুৱা দুষ্ট চক্ৰই কি কৰে নিজৰ নামত প্ৰপাৰ্টি নলয় কাৰণ কি নেওৰ নিজৰ গোটেই পৰিয়ালবৰ্গৰ 40 বিঘা শেষ হৈ গৈছে মেবি তেতিয়া কি কৰে এজন এনেকুৱা দামী ক্যান্ডিডেট আনে যাৰ কোনো সেই ল্যান্ডটো মানে কিনাৰ কোনো আৰ্থিক সমৰ্থতা নাথাকে তেখেতৰ নাম লৈ পেলাই মাটিটো ক্ৰয় কৰে কিন্তু ইউটিলাইজ কৰি থাকে এই পাৰ্টিকুলাৰ ব্যক্তিজনে ঠিক আছে এই পাৰ্টিকুলাৰ ব্যক্তিজনে এই পাৰ্টিকুলাৰ মানুহজনৰ নামত মাটিটো ক্ৰয় কৰি তেখেতে ইউটিলাইজ কৰি থাকে ফৰ এক্সাম্পল গুৱাহাটীৰে বহুত অঞ্চলত এসটি বেল্ট পৰে এসটি বেল্টত আপুনি যদি জেনাৰেল এজন কাষ্টৰ মানুহ হয় তেনেহলে আপুনি ক্ৰয় কৰিব নোৱাৰে যদি আপুনি এসটি ডামি ক্যান্ডিডেট এজনৰ নামত বেনামি প্ৰপাৰ্টি কৰিছে আপুনিও পইচা দি পেলাই বা তেখেতৰ প্ৰপাৰ্টি লৈ পেলাই তেনেহলে আপুনি এই পাৰ্টিকুলাৰ আইনখনৰ আধাৰত পৰি যাব বা যিকোনো মানুহে ইয়াতে পৰিব আৰু স্পেশালি আমাৰ গভৰ্নেন্সটো ঠিক কৰাৰ কাৰণে এইখন এখন ভাল আইন হয় যিখন আইনে এইটোত চকু দিয়ে যাতে আমি আমাৰ প্ৰপাৰ্টিজ বিলাকৰ আমাৰ যেটো সোশ্যাল ইনইকুৱালিটি আমি দেখিবলৈ পাওঁ হয়নে আমাৰ সোশ্যাল ইনইকুৱালিটিটো ইমান বেছি যে আমাৰ অকল 20% মানুহৰ ওচৰত গোটেই প্ৰপাৰ্টিজ খিনি মানে সংৰক্ষণ হৈ আছে হেতু কেতিয়া আমাৰ বৈষম্যতাত আমি ইন্ডিয়া বহুত পিছ পৰি আছো মানে যাৰ ওচৰত আছে যি ধনী হয় সি ধনী গৈ আছে দিনক দিনে আৰু যি আৰ্থিকভাৱে ইমান সবল নহয় সি পুৰ আৰু পুৰ বেছি হৈ গৈ আছে দৰিদ্ৰতাৰ তললৈ দিনক দিনে গৈ আছে সো এই ধৰণৰ ফিকচাৰাছ নেমছৰ নামত যদি কোনোবাই মাটি লৈছে আৰু কোনোবাই যদি ওনাৰ জনে অৱেৰে নহয় যে তেখেতৰ ওচৰত সেই প্ৰপাৰ্টিটো আছে ঠিক আছে বা যাৰ ওচৰত প্ৰপাৰ্টি যাৰ নামত প্ৰপাৰ্টিটো আছে তেওঁ ট্ৰেসেবলই নহয়
তেতিয়া হলে সেই পাৰ্টিকুলাৰ প্ৰপাৰ্টিটোক বেনামী প্ৰপাৰ্টি বুলি কোৱা হ'ব ঠিক আছে আৰু ইয়াক মানে ইনকুৱায়াৰ কৰিবৰ কাৰণে 4টা অথৰিটি দিয়া হৈছে ইনিশিয়েটিং অথৰিটি এপ্ৰুভিং অথৰিটি এডমিনিষ্ট্ৰেটৰ আৰু এডজুডিকেটিং অথৰিটি ঠিক আছে আৰু ইয়াৰ দ্বাৰা যদি এইটো প্ৰমাণ কৰিব পৰা হয় যে এইটো এটা বেনামী প্ৰপাৰ্টি হয় তেনেহলে ইয়াৰ দ্বাৰা উচিত শাস্তি দিয়া হ'ব আৰু গোটেই প্ৰপাৰ্টিটোক গভৰ্ণমেণ্টে কনফিস্কেট কৰি ল'ব পাৰে উইদাউট এনি কম্পেনসেশন ঠিক আছে It provides for exceptions in specific or certain cases like buying property in the name of immediate family members. ঠিক আছে যদি immediate family members কোন পৰে আপোনাৰ মা দেউতা আপোনাৰ spouse আপোনাৰ children পৰিব পাৰে ঠিক আছে so এখন অন্য এখন আইন যিখনে এজন মানুহক মানে corrupt নোহোৱাকে সত্য নিষ্ঠাৰে কাম কৰাত মানে উৎসাহ জগাব পাৰে নেক্সট হৈছে সেন্ট্ৰাল ভিজিলেন্স কমিশন সেন্ট্ৰাল ভিজিলেন্স কমিশন খন প্ৰথম অৱস্থাত স্ট্যাটুটৰি বডি নাছিলে ঠিক আছে স্ট্যাটুটৰি মানে যাক আইনগতভাৱে স্বীকৃতি দিয়া হয় তাক স্ট্যাটুটৰি বুলি কোৱা হয় আপোনালোকে নামটো এই ওয়ার্ডটো মনত ৰাখিব ঠিক আছে যদিও নেকি 1964 তে ইয়াক এস্টাবলিশ কৰা হৈছিলে কিহৰ কাৰণে এস্টাবলিশ কৰা হৈছিলে for the maintenance of integrity in the administration যাতে public servants বিলাক বা employees of public sector undertaking national banks and autonomous organization এই সকলো বিলাকৰ ওপৰত কৰি নজৰ ৰাখিব পাৰে তেখেতসকলে এই পাৰ্টিকুলাৰ কমিশন খনে এটা অৰ্গানাইজেচনৰ লোকসকলে বা পাব্লিক সাৰ্ভেন্ট সকলে ন্যায়ভাৱে কাম কৰিছে নাই তেখেতসকলে উৎকোচ লৈছে নেকি ইয়াক নিৰীক্ষণ কৰি ৰাখিব পাৰে ঠিক আছে সো Vinit Narayan case যেটো 1997 ত আহিলে তেতিয়া সুপ্ৰিম কোৰ্টে এটো ডিসাইড কৰিলে যে এই পাৰ্টিকুলাৰ কমিশনক স্ট্যাটুটৰি স্ট্যাটাস দিব লাগে সেই অনুসৰি CBC Act খন পাস কৰা হ'ল 2003 চনত এই পাৰ্টিকুলাৰ CBC খন পাস কৰা হ'ল তাৰ পিছত কি হৈ গ'ল Act অহাৰ পিছত এতিয়া আমি স্ট্যাটুটৰি বুলি ক'ব পাৰিম নে Yes ma'am Yes So Act হোৱাৰ পিছত আমি হেখনক স্ট্যাটুটৰি এটা অৰ্গানাইজেচন তাৰ পিছফালে ব্যাকিংত আমাৰ আইন আছে ঠিক আছে So CBC ৰ লগতে CBI আৰু এই CBI আৰু CBC ৰ অনুসৰি বিভিন্ন কেसेस বিলাক পাব্লিক সাৰ্ভেন্টে ওপৰত যিবিলাক ধৰণৰ কৰাপশন কেसेस আছে তেখেতসকলে এক্সামিন কৰি ইনভেষ্টিগেট কৰি পাব্লিক সাৰ্ভেন্টৰ ওপৰত ডিসিপ্লিনাৰী একশন ডিপাৰ্টমেন্ট অথৰিটিক লবলে বাধ্য কৰাব পাৰে ঠিক আছে সো এই ধৰণৰ যিবিলাক আমাৰ মানে মেজাৰ্স আছে এই ধৰণৰ মেজাৰ্সৰ দ্বাৰা এটো নিশ্চিত কৰা হয় যে এজন পাব্লিক সাৰ্ভেন্টে সদায় আমাৰ তেখেতে সত্য নিষ্ঠাৰে আৰু জবাবদিহি হৈ পেলাই নিকাভাৱে কাম কৰিব ট্ৰান্সপাৰেন্টলি কাম কৰিব তেওঁ যিখন চকীতে বহি নাথাকক এই ধৰণৰ আইন বিলাক যেহেতু আছে এটো তেখেতৰ পৰা যি বিহেভিয়াৰ এক্সপেক্ট কৰা হয় সেই বিহেভিয়াৰটো নিশ্চিতভাৱে মানে নিশ্চিত কৰাত সহায় কৰে ঠিক আছে Suggestions of Central Vigilance Commission. It is Central Vigilance Commission যেহেতু বহু সময়ৰ পৰা এই corruption related বস্তুবিলাকৰ ওপৰত জড়িত হৈ আছে ঠিক তেনে ধৰণে তেখেতসকলে সময়ে বিভিন্ন ধৰণৰ কি কৰিছে ইনষ্ট্ৰাকচন দিছে তাৰে ভিতৰত কিছুমান ইনষ্ট্ৰাকচন হৈছে যে oral instruction যেবিলাক পাব্লিক পলিটিশিয়ানস বিলাকে সিভিল সাৰ্ভেন্টছক দিয়ে সেইখিনি যদি ৰেকৰ্ডেড ইন ৰাইটিং নহয় তেনেহলে সিভিল সাৰ্ভেন্ট এজনে সেই অনুসৰি কাম কৰাৰ পৰা বিৰত থাকিব পাৰে ঠিক আছে কাম নকৰিলেও তেখেতক অৰ্ডাৰ মানা নাই বুলি ডিসিপ্লিনাৰী একশন কোনো লব নোৱাৰে এই কাৰণে কাইলৈও যদি আপোনালোকে সাৰ্ভিস জয়েন কৰে আৰু আপোনালোকৰ ওপৰত প্ৰেছাৰ আহে তেতিয়া আপোনালোকৰ মানে এথিক্যালি আপোনালোকে কাম কৰিব পাৰো নোৱাৰো আপোনালোকে দুঠুৰ মুঠুৰ অৱস্থাত পৰে তেতিয়া আপোনালোকে এটো কথা
ভাবিব পাৰে এইটো কথা আপোনালোকে নিশ্চিত হ'ব পাৰে যে যদি আপোনালোকে ৰিকুৱেষ্ট কৰে পলিটিচিয়ান এজনক যে স্যাৰ প্লিজ আপুনি মোক এইটো ৰাইটিঙত দিব নেকি ৰিটেন ৱেত যদি দিব নোৱাৰে তেনেহলে আপুনি সেই অৰ্ডাৰটো পালন কৰাৰ পৰা বিৰত থাকিব পাৰে ঠিক আছে এইটো কাৰণে অনা হৈছে যাতে অনেষ্ট সিভিল সাৰ্ভেন্টছ বিলাক যিবিলাক হয় হততাৰে কাম কৰা নিষ্ঠাৰে কাম কৰা যিবিলাক আমাৰ অফিচাৰ্ছ আছে তেখেতসকলে নিৰ্ভীকভাৱে যাতে কাম কৰিব পাৰে Senior civil service appointments should be made for a fixed term. যিবিলাক senior official, for example, chief secretary বা principal secretary কিমান সময়ৰ কাৰণে appointment দিয়া হ'ব সেইটো term fix কৰিবলৈ কৈছে এইবিলাক হোটা কমিটিৰ কিছুমান recommendation আছিলে ঠিক আছে that civil services board should be established to advise on postings civil যে এই যে postings বিলাক যদি কোনোবাই আজি আমি জানো যে বহু ক্ষেত্ৰত পলিটিচিয়ানছৰ অনুসৰি আমাৰ postings বিলাক হয় মিনিষ্টাৰ্ছৰ ৰেকমেণ্ডেশ্যনছত বহুত বিলাক সিভিল সাৰ্ভেন্টছৰ পোষ্টিং হয় সো সেই ক্ষেত্ৰত সিভিল সাৰ্ভিস বোৰ্ডে এইটো কথা কৈছে এই হোটা কমিশন বা বিভিন্ন কমিশন যিবিলাকে সময়ে ইনফেক্ট সুপ্ৰিম কোৰ্টে এনে ধৰণৰ ডিৰেকশন সময়ে দিছে যিটো আধাৰত এটো কোৱা হৈছে যে সিভিল সাৰ্ভিস যদি বোৰ্ড এখন গঠন কৰা হয় এই পাৰ্টিকুলাৰ বোৰ্ডখনক যদি সেই পাৱাৰটো দিয়া হয় যে পোষ্টিং ট্ৰান্সফাৰৰ কেনেকুৱা ধৰণে কৰা হ'ব এই পাৰ্টিকুলাৰ বোৰ্ডটোৱে ডিসাইড কৰিব নট পলিটিচিয়ানছ তেতিয়াও আমি টু আ গ্ৰেট এক্সটেন্ট আমাৰ অনেষ্ট পলিটিচিয়ানছ বিলাকক আমি প্ৰটেক্ট কৰিব পাৰো আৰু কৰাপশন আমি ৰুট কৰিব পাৰো ঠিক আছে So officers of IAS and all India service and other civil servants are not bound to follow oral directives since they undermine credibility এটো কথা যেটো আমি আগতেও ডিসকাস কৰিছো oral directive আপোনালোকে মানে নামানিলেও হ'ব কাৰণ কি এটো credibility কোনো নাথাকে কাইলৈ হে oral আপোনালোকৰ orders কেতিয়াও ল'ব নেলাগে as a civil servant কিয় কাইলৈ হে অৰ্ডাৰটো নাই দিয়া বুলিও তেখেতে কৈ দিব পাৰে কোনো প্ৰমাণ নেথাকে যেতে ৰিটেন হিচাপে লয় হেতু প্ৰমাণ বা এভিডেন্স হিচাপে থাকি যায় তেতিয়া অনেষ্টটো ৰেসপন্সিবিলিটিটো অকল আপোনাৰ ওপৰত নপৰে ৰেসপন্সিবিলিটিটো আপুনি অকল আপোনাৰ ডিউটিটো পালন কৰিছো বুলি আপুনি দৰখাব পাৰে আপোনাৰ নিজৰ এথিক্সৰ ওপৰত সেই কোৱেশ্চন মাৰ্কটো আহি নপৰে ৰাইট তাৰপিছত কৈছে যে এই সিভিল সাৰ্ভিসেস বোৰ্ডৰ কথা কৈছে যে সকলো সিভিল সাৰ্ভেন্টৰ ৰেকমেণ্ডেশ্যন কৰা ট্ৰান্সফাৰৰ ক্ষেত্ৰত পোষ্টৰ ক্ষেত্ৰত বা গ্ৰুপ পি অফিচাৰ্ছ বিলাকৰ ট্ৰান্সফাৰ হেড অফ ডিপাৰ্টমেন্টছৰ থ্ৰুদি হ'ব লাগে no interference of ministers other than chief minister in transfers of posting of civil servant এটা politicians বিলাক বা political executives বিলাক যদি posting আৰু transfers of ক্ষেত্ৰত যদি তেখেতসকলক পাৱাৰ দিয়া হয় তেনেহলে ডাইৰেক্টলি আমাৰ এই যেটো নেক্সাস টো ক্ৰিয়েট হয় যেটো নেকি আমাৰ গণতন্ত্ৰৰ কাৰণে কিছু সময়ত লোকসান কৰিব পাৰে ঠিক আছে আৰু লাষ্ট যেটো ব্যৱস্থা হৈছে হেতু হৈছে জন লোকপাল বা লোকায়ুক্তৰ যেটো ব্যৱস্থা আপোনালোকে লোকপালৰ ব্যৱস্থাটো জানেনে লোকায়ুক্তৰ ব্যৱস্থাটো কেতিয়াবা শুনিছেনে কি হয় ইয়াৰ কাৰণে এটা ডাঙৰ আন্দোলনো হৈছিল এটা সময় হয়নে আন্না হাজাৰে কৰিছিল নেকি মেম yes আন্না হাজাৰে কৰিছিলে যাৰ আধাৰত এখন এনেকুৱা এটা ব্যৱস্থা বিচাৰা হৈছিল যেটোৱে নেকি ombudsman হিচাপে কাম কৰিব ombudsman আমি ক'ত দেখিবলৈ পাও আগতে এই শব্দটো শুনিছেনে আপোনালোকে ombudsman আপোনালোকে বেংকিং ombudsman শুনিছেনে কেতিয়াবা বেংকিংৰ ক্ষেত্ৰত মেম শুনিছো মেম হয় বেংকিংৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা প্ৰবলেম হৈছে আপোনাৰ লগত কিবা ফ্ৰড হৈছে তেতিয়া আপুনি ডাইৰেক্টলি এই পাৰ্টিকুলাৰ বডিটোক এপ্ৰোচ কৰিব পাৰে হয়নে এই পাৰ্টিকুলাৰ বডিটোৰ এপ্ৰোচ কৰাৰ লগে লগে ই বহুত কাৰা নিৰ্দেশ দিয়ে বেংকছ বিলাকক আৰু সেই অনুসৰি বেংকছ বিলাকে কাম কৰিবলৈ বাধ্য হয় ঠিক আছে সেই অনুসৰিয়ে আমাৰ যিবিলাক কিছুমান এনেকুৱা দেশ আছে যেনেকে ফিনল্যান্ড নৰৱে ডেনমাৰ্ক সুইডেন ইউকে নিউজিল্যান্ড য'ত এনেকুৱা আমাৰ অফিস অফ ombudsman ক্ৰিয়েট কৰা হৈছে য'ত লোকসকলে যদি কিবা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে কৰাপশন যদি দেখা পাইছে ডাইৰেক্টলি এই বডিটোক এপ্ৰোচ কৰিব পাৰে
ঠিক আছে এতিয়া আমাৰ ইণ্ডিয়ান ভাৰ্চনৰ অম্বুডসমেনটো এই লোকায়ুক্ত লোকপাল আৰু লোকায়ুক্ত এক্ট যিখন 2013ত আহিলে তাৰ দ্বাৰা নিশ্চিত কৰা হয় ঠিক আছে প্ৰথম লোকপাল বিলখন আহিছিলে 1968ত কেতিয়া আহিছিলে যেতিয়া ARC ৰিপৰ্টত problem to redress citizens grievances 1966ত submit কৰা হৈছে ঠিক আছে so প্ৰথম ARC 1966ত আহিছিলে second ARC কেতিয়া আহিছিলে যিখন আমাৰ ethics ৰ কাৰণে বহুত important চনটো কি হয় আমিটো ডিসকাস কৰিছো second ARC বিষয়ে চনটো পাহৰিছে এবাৰ চাই লব ঠিক আছে 2000 চনৰ পিছত 2005 so first ARC এই কথাটো উল্লেখ কৰিছিলে যে citizens grievances ৰ কাৰণে আমি এখন লোকপাল অনাটো প্ৰয়োজনীয় সেই কাৰণে প্ৰথম লোকপাল বিল হিচাপে মানে লোকসভাত ইন্ট্ৰোডিউস কৰা হৈছিল 1968ত কিন্তু এই বিলখন ল্যাপস হৈ পৰিছিল ল্যাপস হোৱাৰ কাৰণে ফাইনালি যেতিয়া এই ডাঙৰ এখন আমাৰ ম্যাসিভ প্ৰটেষ্ট হল আন্না হাজাৰে আধাৰত জন লোকপাল বিলখন ফাইনালি পাস কৰা হল আৰু জন লোকপাল বিলখনে আমাৰ অম্বুডসমেন হিচাপে কাম কৰে ইয়াৰ আধাৰত লোকপাল সেন্ট্রাল লেভেলত গঠন কৰা হল আৰু লোকায়ুক্ত সমূহ আমাৰ ষ্টেট লেভেলত গঠন কৰা হল সেই অনুসৰি ফাৰ্স্ট লোকপাল লোকায়ুক্ত এক্টখন পাস কৰা হৈছিল 2014ত আৰু বিভিন্ন ষ্টেট ৰাজস্থান বিহাৰ কৰ্ণাটকা বিভিন্ন জনে এই নিজৰ লেজিসলেশনখন লোকায়ুক্ত লেজিসলেশনখন পাস কৰিছে এই লেজিসলেশন অনুসৰি কি হয় যদি যিকোনো পাব্লিক অফিচিয়ালে কোনো ধৰণৰ পাব্লিক মানে কৰাপশনত লিপ্ত হৈছে তেনেহলে এই যিবিলাক কমপ্লেইনস আছে ডাইৰেক্টলি লোকপালৰ ওচৰত যাব বা লোকায়ুক্তৰ ওচৰত যাব ঠিক আছে যাতে এই কেसेस বিলাক পেন্ডিং হৈ নাথাকে আৰু কৰাপশনৰ ওপৰত যাতে উচিত আৰু একদম কঠোৰ ব্যৱস্থা লবলে সক্ষম হয় ঠিক আছে সো লোকপালে ডাঙৰ ডাঙৰ অফেন্সেসও ক্রিয়েট মানে অফেন্সেস বিলাক রুট কৰাটো আমাক সহায় কৰি দিয়ে ঠিক আছে আৰু ইয়াৰ আধাৰত বহুত বিলাক মানুহ হুমাই পৰে বহুত বিলাক ডাঙৰ ডাঙৰ অফিচিয়ালও হুমাই পৰে PM with specific safeguards কিছুমান safeguard definitely থাকে PM ৰ কাৰণে কিন্তু PMও ইয়াৰ নিৰীক্ষণত আহিব পাৰে current and former union ministers current and former MPs group ABCD officers, employees of company, society, trust, set by act of parliament or financed by controlled by central government. যিবিলাক association government or কোনো ধৰণৰ funding receive কৰে আৰু তেখেতসকলে যদি ওপৰত যদি এনেকুৱা ধৰণৰ corruption charges আহে তেনেহলে এই ধৰণৰ শুনানি বিলাক লোকপালে কৰিব পাৰে ঠিক আছে লোকপালটো আমাৰ ইউনিয়ন লেভেলত কনস্টিটিউট কৰা হয় আৰু লোকায়ুক্ত আমাৰ ষ্টেট লেভেলত কনস্টিটিউট কৰা হয় ঠিক আছে এতিয়া এনকোয়াৰি এই লোকায়ুক্তৰ এগেইনষ্টত লোকায়ুক্তত যদি PM ৰ এগেইনষ্টত এনকোয়াৰি হয় an inquiry against the PM has to be held in camera approved by 2/3 majority of the full bench of Lokpal. The PM cannot be investigated if the complaint is related to international relations, external and internal security, public order, atomic energy and space. এইকেইটাৰ ক্ষেত্ৰত PM ক ইনকুৱাৰি কৰিব নোৱাৰে কিন্তু ইয়াৰ বাহিৰত যদি কিবা আহিছে তেনেহলে ইভেন PM কো লোকপালে নিজৰ কটগৰত খৰা কৰিব পাৰে ঠিক আছে সো তাতে কিন্তু যেতিয়া ইনকুৱাৰিটো হ'ব এটো ইন ক্যামেৰা হ'ব ওকে আৰু সিমিলাৰলি লোকায়ুক্ত সকলেও CM মিনিষ্টাৰ্স MLA এই সকলোকে আনি পেলে ইনভেষ্টিগেশন কৰিব পাৰে আৰু লোকপালৰ কেনেকুৱা ধৰণৰ মানে প্ৰভিশনস বিলাক আছে যে inquiry report considering an inquiry report যদি inquiry এটা পাইছে তেনেহলে investigation order দিব পাৰে departmental proceeding order দিব পাৰে close the case and proceed against the complainant case to close কৰি complainant or against মানে proceed কৰা কাৰণেও ইয়াৰ মানে ইয়াত ইয়াত provisions আছে যাতে false complainant দি প্লে মানুহ বিলাকক আমাৰ honest মানুহ বিলাককো যাতে হৰহাস্তি কৰিব নোৱাৰে আৰু এটো কথা কোৱা হৈছে যে ইনভেষ্টিগেশন 6 মাহত কমপ্লিট কৰিব লাগিব
Lokpal may initiate prosecution through its prosecution wing before the special court set up to adjudicate cases. The trial shall be completed within a maximum of 2 years. The bills specifies similar procedures for lokayukta. Amar state level jibilak lokayukta thakibo tekhethakolor karaneo ei bill khon eke dhorne dharjo hobo. ঠিক আছে সো লোকায়ুক্ত আৰু লোকপাল অন্য এটা ব্যৱস্থা যাৰ দ্বাৰা আমাৰ কি নিশ্চিত কৰা হয় আমাৰ গভৰ্নমেন্ট অফিচিয়েলস বিলাকক একাউন্টেবিলিটি কৰাত একাউন্টেবল কৰাত বাধ্য কৰিব পাৰে যাতে তেখেতসকলে সত্য নিষ্ঠাৰে কাম কৰে তাক বাধ্য কৰিব পাৰে আৰু ইয়াতে ডাঙৰ ডাঙৰ অফিচাৰৰ পৰা একদম সৰু কৰ্মচাৰীলৈকে গোটেইখিনি মানুহ ইয়াতে হাঙুৰ খাই পৰে ইয়াত যেহেতু টাইম লিমিট দিয়া হৈছে ইয়াত যেহেতু ইনভেষ্টিগেশ্যনৰ কাৰণে মানে টাইম লিমিট দিয়া হৈছে গোটেই প্ৰসেসটো কমপ্লিট কৰাৰ কাৰণে টাইম লিমিট দিয়া হৈছে ই নিশ্চিত কৰে যে আমাৰ দেশত কৰাপশন আমি ৰোধ কৰিব পাৰো কিন্তু ইয়াকো আৰু মানে হবল কৰিলে যথেষ্টখিনি আৰু ভাল হ'ব এখন এতিয়া সংশোধনৰ মানে প্ৰয়োজন আছে যাৰ দ্বাৰা আমি আৰু বেছি টাইট কৰি দিব পাৰো কৰাপশনৰ ৰাইট সো এতিয়ালৈকে আমি লাষ্ট লোকপালৰলৈকে আমি কি বস্তু ডিসকাস কৰিলে এবাৰ আকৌ আপোনালোকে ৰিভাইজ কৰকচোন কি কথা ডিসকাস কৰিলো যাৰ আধাৰত কি মেজাৰ্স ডিসকাস কৰিলো যাৰ আধাৰত আমি প্ৰবিটি এনশ্যোৰ কৰিব পাৰো বা কৰাপশন ৰোধ কৰিব পাৰো কাৰণ কি প্ৰবিটি আমি এনশ্যোৰ কৰিবলৈ হলে প্ৰথম কাম আমি কৰাপশন ৰোধ কৰিব লাগিব হয়নে এক নম্বৰতে আছিল প্ৰিভেনশন অফ কৰাপশন এক্ট দুই নম্বৰত কি আছিল ৰাইট টু ইনফৰমেশন এক্ট হয়নে তিন নম্বৰত আছিল হুইসল ব্লোৱাৰ্স এক্ট চাৰি নম্বৰত আছিল বেনামী প্ৰপাৰ্টি ট্ৰানজেকশন এক্ট থাৰ্ডত আছিল সিভিল সেন্ট্ৰেল ভিজিলেন্স কমিশন তাৰ পিছত আছিল লোকপাল আৰু লোকায়ুক্ত ঠিক আছে মনত থাকিবনে সো আপোনালোকে এই নোটটো কাইন্ডলি আৰু ৰিভাইজ কৰিব আৰু আপোনালোকৰ নেনো নোটখিনি বনাব মই কালি এটা কোৱেশ্চন দিছিলো কোৱেশ্চনটো আছিল what are the measures to ensure probity in governance in India? What are the measures available in India to ensure probity? ঠিক আছে এই উত্তৰটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু ইভিনিং ক্লাছত আপোনালোকৰ উত্তৰটো মই চাই দিম আৰু আমাৰ ইভিনিং ক্লাছত আমি আজি আকৌ পুনৰবাৰ লগ পাম ঠিক আছে So thank you so much for joining today's class and taking active participation. We will meet again in evening class and till then have a very productive and good day ahead.